গায়ত্ৰী বুলিয়া মুখে কৰা চিন্তন নাৰী বা পুৰুষ নতুন পুশংস তৰুতি স্তূপ জগতি অনুস্তূপবাদী যতেক চন্দ আশ্ৰয় শাস্ত্ৰময়ী ৰূপে জ্ঞান প্ৰদায়ক জানিবা মোকে নিশ্চয় মাত্ৰ সত্য শান্ত সৰ্বজ্ঞান বিষধেনু হুতাসন গিৰি গহ্বৰ আকাশ অনিল মই যে জগজীৱন জ্যেষ্ঠ দেৱ শ্ৰেষ্ঠ বলিষ্ঠ গৰিষ্ঠ আদি জলৰাশি মই আৰ্য ভগৱান ইষজুতিস্তুজ যতয়া দিয়ন্ত লয় চাৰি বেদ ধৈৰ্য শাস্ত্ৰ আদি কৰি পুৰাণ ভাৰত যত সবাকো মূৰ বিভূতি বুলিয়া জানিবা শিৱই পুনৰ ৰামচন্দ্ৰক কৈছিল যে মইতো পাৰমাৰ্থিক এক মহাশক্তি অদৃশ্য ৰূপতে মই নিৰ্বাহ কৰোঁ, কিন্তু মোক কোনে বুজিব, কেতিয়া বুজিব, কেনেকৈ বুজিব? তাৰ কাৰণে ব্ৰহ্মাই যিটো ব্যৱস্থা আশ্ৰয় লৈছে সেই ব্যৱস্থাৰ জৰিয়তে মোক বুজিবলৈ লোক সমুদ্ৰৰ সুবিধাটো পাইছে। কেনেকৈ? সৃষ্টিৰ আদ্য পুৰুষজন কোন? এক প্ৰকাৰ ক'বলৈ গ'লে প্ৰভু ভগৱন্তে সৃষ্টিখনৰ কাৰণে ব্ৰহ্মাক দায়িত্ব দি তেওঁক আদ্য পুৰুষ হিচাপে এই মায়া সংসাৰলৈকে তেওঁ লৈ আহিছে, আৰু সেই ব্ৰহ্মাৰ জৰিয়তে সমস্ত জগতত প্ৰভু ভগৱন্তে লীলা কৰি আছে। এতিয়া সেই ব্ৰহ্মাই কাৰ শক্তিত তেওঁ কৰ্ম কৰি আছে তাৰ প্ৰমাণটো তেওঁক কেনেকৈ দিব? যেতিয়া তেওঁ জ্ঞানত ভগৱন্তৰ স্বৰূপটো যেতিয়া বুজি পাব, বুজি পালেতো নহ'ব, সেইখিনি যদি ব্যক্ত কৰিব লাগে কিহৰ জৰিয়তে ব্যক্ত কৰিব? তাৰ জৰিয়তে দুগৰাকী দিব্য আধ্যাত্মিক নাৰী তেওঁৰ জন্ম দিছে। এগৰাকীৰ নাম হৈছে সাবিত্ৰী, আনগৰাকীৰ নাম হৈছে গায়ত্ৰী। সাবিত্ৰীৰ জৰিয়তে জ্ঞানৰ ব্যৱস্থাটো ধাৰণ কৰি আছে, আৰু গায়ত্ৰীৰ জৰিয়তে জ্ঞান প্ৰকাশ কৰিছে মন্ত্ৰ ৰূপত। গতিকে সাবিত্ৰীয়ে এক নাৰী ৰূপত এক মহাশক্তি, জ্ঞানময়ী ৰূপত জ্ঞানদাৰিণী এক মহা নাৰী শক্তিৰ ৰূপত সাবিত্ৰীক ব্ৰহ্মাই ধাৰণ কৰিছে, আৰু সেইকাৰণে ব্ৰহ্মাৰ প্ৰথমা ভাৰ্যা হিচাপে সাবিত্ৰীক নামাকৰণ কৰিছে। আৰু এই সাবিত্ৰীৰ যিটো জ্ঞানময় যিটো ভাৱনা তুলি ধৰিবৰ কাৰণে আন এগৰাকী আধ্যাত্মিক নাৰী, সেইগৰাকী হৈছে গায়ত্ৰী। গায়ত্ৰী মানে মন্ত্ৰ, যি শব্দ ব্ৰহ্মক এক কৰি যুগুতাই ছন্দময় এক ভাৱনাৰ মাজেৰে প্ৰকাশ কৰা হয়, তাকে কোৱা হৈছে গায়ত্ৰী। গায়ত্ৰীৰ একেবাৰে সাধাৰণ অৰ্থটো হৈছে মন্ত্ৰ। মন্ত্ৰ কাৰ কাৰণে হয়? ইষ্ট দেৱতাক বুজাবৰ কাৰণে,
ইষ্ট দেৱতাক তেওঁ মহিমা প্ৰকাশ কৰাৰ কাৰণে গুণতত্ত্ব ধাৰণ কৰা ব্ৰহ্ম শক্তিটোৱেই হৈছে মন্ত্ৰ বা গায়ত্ৰী। আজি শিৱই কৈছে যে সাবিত্ৰী প্ৰমুখে গায়ত্ৰী বলিয়া মুখেতে কৰা চিন্তন নাৰী বা পুৰুষ নতুন নপুংসক তৰু তৃণ লতা ঘন। এই সৃষ্টিত যিমানবিলাক নৰ আৰু নাৰী স্বৰূপত বিশেষকৈ প্ৰকৃতি স্বৰূপত যিমানবিলাকক কল্পনা কৰা যায় সেইবিলাকক আধ্যাত্মিক ৰূপত কোৱা হৈছে সাবিত্ৰী আৰু গায়ত্ৰী। আৰু জাগতিকভাৱে বা লৌকিকভাৱে নাৰী পুৰুষ বা অন্যান্য বৃক্ষ তৰু তৃণ ইত্যাদি ইত্যাদি প্ৰকৃতিত যিমানবিলাক জীৱ আছে এই জীৱবিলাকো জাগতিক অৰ্থত সেই প্ৰকৃতি। এই সমস্তবিলাক কি ৰূপত আছে যে ৩০ স্তূপ জাগতি অনুস্তূপ আদি যতেক ছন্দ আশ্ৰয় শাস্ত্ৰময় ৰূপে জ্ঞান প্ৰদায়ক জানিবা মুখে নিশ্চয়। এই সমস্ত শক্তিতেই যে মই আছোঁ এই তত্ত্বটো কেনেকৈ প্ৰকাশ কৰা যায় যে ছন্দময় ৰূপত জ্ঞানময় ৰূপত শাস্ত্ৰৰ ৰূপত যেনেকৈ মই বৰ্তি আছোঁ সেই বৰ্তি থকাৰ মূল তত্ত্বটোৱে হৈছে মই। মোৰ বাহিৰে অন্য একো নাথাকে। চিন্তা কৰি চাবচোন গুৰুসকল, যেতিয়া আমাৰ শাস্ত্ৰ বা পাঠ্যপুথি বা গ্ৰন্থবিলাকৰ চৰিত্ৰ শাস্ত্ৰ উত্তৰ পুৰাণ যিয়েই নহওক এই সমস্তবিলাক কাক লৈ সৃষ্টি হৈছে? শব্দ ব্ৰহ্মক লৈ সৃষ্টি হৈছে। শব্দ ব্ৰহ্মক কোনে ধাৰণ কৰি আছে? অক্ষৰ ব্ৰহ্মই ধাৰণ কৰি আছে। অক্ষৰ ব্ৰহ্ম শব্দটো কি বুজায়? যে কিছুমান আগ বাক চিন মুকান যাক আখৰ বুলি কৈছোঁ, বৰ্ণ বুলি কৈ আছোঁ, যি বৰ্ণখিনি দেখা পোৱাৰ লগে লগে চিনি পোৱাৰ লগে লগে তাৰ মাজেৰে আমি কাক সম্বন্ধ কৰিব পাৰোঁ? এই নেদেখা সেই মহাশক্তিটোৰ লগত আমাৰ সম্বন্ধ হৈ যায়। জ্ঞানৰ গভীৰতা ক'ৰ পৰা কেনেকৈ ক'লে যায়? দুডালমান চিন আগবাগ কৰি থোৱা আছে ক'ৰবাত, তাকে আমি বৰ্ণ বুলি কৈছোঁ। বৰ্ণই যেতিয়া এক ৰূপ লয় সেই ৰূপ লোৱাৰ লগে লগে তাত এটা মহা শব্দৰ সৃষ্টি হয়। সেই শব্দই এক মহা অৰ্থ ব্ৰহ্মময় অৰ্থ প্ৰকাশ কৰে। সেই শব্দ ব্ৰহ্মৰ অৰ্থটো আমি হৃদয়ঙ্গম কৰি তাৰ জৰিয়তে নিজৰ মন আৰু বুদ্ধি সেই নেদেখা মহাশক্তিৰ লগত আমি সম্বন্ধ কৰোঁ। গতিকে এই সমস্তবিলাকত কোনে লুকাই আছে বুলি কৈছে? চৈত্য শাস্ত্ৰ উত্তৰ পুৰাণ ৪ বেদ এই সমস্তবিলাক জ্ঞান প্ৰদায়ক এটা ব্যৱস্থা। জ্ঞান বা ব্ৰহ্ম শক্তিক ধাৰণ কৰি ৰখা এটা ব্যৱস্থা, যিয়ে এই শক্তিটোৰ লগত পৰিচয় হয় সি জ্ঞানময় ব্ৰহ্মময় সমস্ত জগতৰ লগত তেওঁ সম্বন্ধ কৰিব পাৰে। গতিকে তত্ত্ব আজি শিৱই এই তত্ত্বটোকে কৈছে যে মই সেই ব্ৰহ্মময় মা শক্তিৰ লগত চৈত্য শাস্ত্ৰ উত্তৰ পুৰাণ ৰূপে মই বৰ্তি আছোঁ। গতিকে তাকে তেওঁ কৈছে যে শাস্ত্ৰময় ৰূপে জ্ঞান বলায়ক জানিবা মোক নিশ্চয়। মই সত্য মাত্ৰ শান্ত সৰ্বজন দিশ ধেনু সূতাখন গিৰি গহ্বৰ আকাশ অনিল মই খে জগত জীৱন। সুন্দৰভাৱে তেওঁ ব্যক্ত কৰিছে যে এই মহা সৃষ্টিত মহাশক্তিৰূপে বৃক্ষবিলাক আছে, ধেনুবিলাক আছে, বায়ু আছে, অগ্নি আছে, গিৰি আছে, গহ্বৰ আছে, আকাশ আছে। ঠিক তেনেদৰে এই শক্তিবিলাকে সৃষ্টিখনত জীৱবিলাকক ৰক্ষণাবেক্ষণ কৰি আছে আৰু সমস্ত জগতৰ জীৱৰ এক জীৱনৰ ৰূপত এই শক্তিসমূহে ধাৰণ কৰি আছে। আৰু সেইখিনি আন কোনো নহয়, সেইখিনিতেই মই নিশ্চয় মোৰ শক্তিয়ে মই বিৰাজিত হৈ আছোঁ। আৰু কৈছে জ্যেষ্ঠ দেৱশ্ৰেষ্ঠ বলিষ্ঠ গৰিষ্ঠ আদি জল ৰাখি মই আৰ্য ভগৱান
ঈশৰ জ্যোতি তেজ যত আদি অন্ত লয়। চাৰি বেদ চৈধ্য শাস্ত্ৰ আদি কৰি পুৰাণ ভাৰত যত সবাকো মুহুৰ বিভূতি বুলিয়া জানি বাহাস্বৰূপত। এই সৃষ্টিত যিমানবিলাক সৰু বৰ দেৱতা আছে, বলিষ্ঠ আৰু গৰিষ্ঠ মহাশক্তিবিলাক আছে, জলৰাশি আছে, ঠিক তেনেকৈ ইন্দ্ৰকে আদি কৰি দেৱতাবিলাক আছে, ভগৱন্তকে আদি কৰি ঈশ্বৰকে আদি কৰি মহাশক্তিবিলাক আছে। তাৰ উপৰিও চাৰি বেদ চৈধ্য শাস্ত্ৰ 18 পুৰাণতে সেই মহাশক্তিৰ যিটো ব্যৱস্থা সন্নিহিত আছে, এই সমস্তবিলাক মোৰে বিভূতি বুলি জানিবা। মোৰ বাহিৰে বেলেগ আৰু বিভূতি চাওক গুৰুসকল, শ্ৰীকৃষ্ণ গীতাটো অৰ্জুনৰ আগত প্ৰভু ভগৱন্তে বিভূতি যুগৰ বৰ্ণনা দিবলৈ গৈ আজি শিৱই যিখিনি বিভূতি যুগৰ বৰ্ণনা ৰামচন্দ্ৰৰ আগত দিছে, ঠিক তেনেদৰে শ্ৰীকৃষ্ণই এদিন বিভূতি যুগত অৰ্জুনৰ আগত এই মহা বৰ্ণনাখিনি দিছে। দুয়োটা বৰ্ণনাৰ মাজত পাৰ্থক্য নাই, একেখিনি বৰ্ণনা দিছে। তাৰ জৰিয়তে আমি বুজিব লাগিব যে বিষ্ণু আৰু শিৱৰ মাজত বা কৃষ্ণ আৰু শিৱৰ মাজত কি সম্বন্ধ। একেটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি। এটা মুদ্ৰা কেতিয়াও এটা পিঠিৰে নিজৰ পৰিচয়টো দাঙি ধৰিব নোৱাৰে, দুইটা পিঠি লাগিব। যদি এটা মুদ্ৰাৰ এটা পিঠি কিবা কাৰণত একেবাৰে আপোনাৰ চিন চাপ নাইকিয়া হৈ গ'ল, মসৃণ হৈ গ'ল, এটা পিঠিয়ে নিজৰ পৰিচয় দি আছে, সেই মুদ্ৰাটো চলিবলৈ বাৰু কোনোবাই চলাবনে বাৰু? চলাব নোৱাৰে। এইটো নচলে বুলিয়ে তাক বুজি পাওঁ, হয়নে নহয় বাৰু? ঠিক তেনেকৈ শিৱ শক্তি আৰু ভগৱন্তৰ কৃষ্ণ শক্তি, এই দুয়োটা শক্তিক আধাৰ কৰি সৃষ্টিখন চলি আছে। সৃষ্টিখনৰ অৰ্থ বৰ্তি আছে শিৱ আৰু কৃষ্ণৰ লীলাৰ মাজেৰে, আৰু দুয়োটা লীলা ইজনৰ লগত সিজনৰ সম্বন্ধ আছে। কেতিয়াও কোনোদিন শিৱ আৰু কৃষ্ণৰ মাজত বিভেদ হোৱা নাই। কিবা কাৰণত যদি কোনোবাই বিভেদ দেখিছে, এয়া কেৱল মায়া সংসাৰ লীলা কৰিবৰ কাৰণে, কাৰোবাক জ্ঞান দিবৰ কাৰণে, ধ্যান দিবৰ কাৰণে, খন্তেকৰ কাৰণে বিৰোধৰ এটা ব্যৱস্থা দাঙি ধৰিছে, আৰু তাৰপিছতে ৰিজাল্টটো ওলাই যায় যে দুয়োজন এক সত্তা বুলি দুয়োকে মান্যতা দিয়ে, আঁকোৱালি দুয়োজনে দুয়োজনক ল'ব লগা হয়। দুয়োজনে পৰিচয়টো ওলাই দিলে, তুমি নহ'লে মই একো কৰিব নোৱাৰোঁ, মই নহ'লে তুমি একো কৰিব নোৱাৰা। যি কৰিছোঁ আমি দুয়োজনেই কৰি আছোঁ। কিহৰ কাৰণে কৰিছোঁ? সৃষ্টি ৰক্ষাৰ কাৰণে, অজ্ঞানীজনক জ্ঞান দিবৰ কাৰণে, জ্ঞানীজনক মহা অহংকাৰৰ পৰা মুক্ত কৰিবৰ কাৰণে আমি এনেদৰে লীলা কৰা বুলি তেওঁলোকে দুয়োজনে ভেদটো জগতক ভাঙি দেখুৱাই দিয়ে। আজি তদ্ৰুপ আজি বিভূতি যুগৰ জৰিয়তে যিখিনি বৰ্ণনা দিছে, সেই বৰ্ণনাৰ জৰিয়তেও আমি সাধাৰণ ভক্তগণে সেই তত্ত্বটোকে বুজিব লাগিব। চাওকচোন গুৰুসকল, শিৱক ৰামচন্দ্ৰই যেতিয়া আৰাধনা কৰিছিল, এক শিৱ, দ্বিতীয়জনক তেওঁ আৰু কোনো কাৰণতে আশ্ৰয় কৰা নাই। তেওঁতো শিৱৰ পৰিৱৰ্তেতো বিষ্ণুকো তেওঁ আৰাধনা কৰিব পাৰিলেহেঁতেন, নহয় জানো বাৰু? বিষ্ণুৰ অন্যান্য শক্তিকো তেওঁ আৰাধনা কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ নকৰিলে। অগস্তি ঋষিৰ পৰামৰ্শমতেই হওক বা যেনেকেই নহওক, এক শিৱৰ বাহিৰে তেওঁ কাকো এই সংসাৰত তেওঁ চিন্তা কৰিব পৰা নাছিল। সেই শিৱই যেতিয়া আহি তেওঁক কৃপা কৰিলে, দৰ্শন দিলে, শিৱই যিটো মহা কৃপা কৰি তেওঁক মহাশক্তি বা অস্ত্ৰ প্ৰদান কৰিলে, লগে লগে ব্ৰহ্মায়ো ব্ৰহ্মাস্ত্ৰ দিলে, বিষ্ণুৱেও নিজৰ অস্ত্ৰ প্ৰদান কৰিলে, আৰু শিৱইটো দিলেই, ইন্দ্ৰকে আদি কৰি বৰুণকে আদি কৰি সমস্ত দেৱতাবিলাকেও নিজৰ নিজৰ শক্তিখিনি
এই ৰামচন্দ্ৰ প্ৰদান কৰিলে কিয় কৰিলে এজন শিৱকে তেওঁ বিচাৰিছিল শিৱ সন্তুষ্ট মানে জগত সন্তুষ্ট গতিকে শিৱই যাৰ ওপৰত সন্তুষ্ট হয় যত জীৱ তত শিৱ সমস্ত জীৱই শিৱ শক্তি লৈ যিহেতু বৰ্তি আছে গতিকে শিৱ অসন্তোষ হ'লে বিষ্ণু অসন্তোষ হোৱাৰ কোনো কাৰণ নাই আৰু এই তত্ত্বকে বাৰে বাৰে আমাক কৈ আছে যে বিষ্ণুকো যদি আপুনি নিৰ্গুণভাৱে পাবলৈ বিচাৰে শিৱকো আপুনি নিৰ্গুণভাৱে পাবলৈ সমৰ্থ হ'ব লাগিব তেতিয়াহে আপুনি সংসাৰৰ মায়াৰ পৰা মুক্ত হ'ব পাৰিব গতিকে যদিও 17টা আমাৰ 3 গুণত ব্ৰহ্মাক ৰজগুণত দিছে বিষ্ণু শতগুণত দিছে আৰু শিৱক তমগুণত দিছে কিন্তু 3জনৰ ভিতৰত বিশেষকৈ শিৱ আৰু বিষ্ণুক একান্ত যিজন ভকত নিৰ্গুণভাৱে নিষ্কাম ভাৱতেৰে যদি তেওঁ সেৱা পূজা কৰে সেইজনকে তেওঁৰ উত্তম ভকত বুলি বিষ্ণুও মানি লয় শিৱও মানি লয় গতিকে সেই শিৱকো নিৰ্মল আৰু উত্তম ভকতিৰ জৰিয়তেহে পুষ্ট কৰিব পাৰে বিষ্ণুকো ঠিক তেনেকৈ নিৰ্মল আৰু উত্তম ভকতিৰ জৰিয়তে নিৰ্গুণ ভকতিৰ জৰিয়তেহে সন্তুষ্ট কৰিব পাৰি বাকী সকামীভাৱে বিষ্ণুক যদি আমি তুতি কৰোঁ শিৱক যদি তুতি কৰোঁ সকামীভাৱে আমি ফলবিলাক লাভ কৰিম জন্ম মৃত্যু স্বৰ্গ মধ্য পাতাল এনেদৰে আমি ভ্ৰমণ কৰি কৰি ইটো জীৱৰ পৰা সিটো জীৱ ইটো দেহৰ পৰা সিটো দেহ বিভিন্ন এই সংসাৰত 84 লক্ষ জনী আমি পৰিভ্ৰমণ কৰি ঘূৰি ফুৰিব লাগিব কিন্তু মুক্ত পাবৰ কাৰণে মুক্ত হ'বৰ কাৰণে শিৱক যদি নিৰ্মল ভকতি কৰা যায় তেতিয়াহ'লে বিষ্ণু সন্তুষ্ট হ'ব বিষ্ণুক নিৰ্মল ভকতি কৰিলেও শিৱও সন্তুষ্ট হয় একেজনক সন্তুষ্ট কৰিব পাৰিলে আনজনকো সন্তুষ্ট কৰাত সফল হৈ পৰে আজি ৰামচন্দ্ৰও সেই তত্ত্বটোকে এতিয়া লাভ কৰিছে শিৱই তাকে এতিয়া বুজাই আছে যে এনেদৰে মই সৃষ্টিত বিভূতিৰ মাজেৰে মোৰ মহাশক্তি সমস্ত জগততে মই ধাৰণ কৰি আছোঁ গতিকে ক'ত ক'ত আছোঁ কি ৰূপত আছোঁ এনেদৰে আজি তেওঁ ব্যক্ত কৰিছোঁ কৃষ্ণ অভিজ্ঞ চৰাত অংগীৰ সশ্ৰেষ্ঠ বিদ্যাচন্দ্ৰ ইতিহাস বেদান্ত পুৰাণ কল্প ব্যাকৰণ হবে মোৰ পৰকাল অৰাম শ্লোক সূত্ৰ বাক্য অনুবাখ্যা তথা পৰবিদ্যা আছে যত ইষ্টহুত বুলি মুকে জানিবা আহুতি নাম খ্যাত দত্তাদত্তয়ামি পৰলোক সৰ্বভূত ৰূপধাৰী সৰজে অক্ষৰ মূৰ ৰূপান্তৰ সাৱধানয়াদি কৰি বেদৰ মধ্যত গুজ্জ তিৰুগুজ্জ অতি গুজ মুক জান অৰণ্যত ৰূপ নিষেধ বুলিয়া অন্তিম মানা এতিয়া পুনৰবাৰ কৈছে ৰামচন্দ্ৰ যে হে ৰামচন্দ্ৰ মই কোন পুনৰবাৰ মই
ব্যক্ত কৰিছোঁ যে মই অভিজ্ঞ, মই স্বৰাট। অভিজ্ঞ মানে মই সৰ্বজ্ঞানী, মই সৰ্বজ্ঞানী আৰু মই স্বৰাট, মই স্বয়ংভূ। মই নিজেই নিজকে ৰূপ দিব পাৰোঁ, আনে মোক কেতিয়াও ৰূপ দিব লগা নাই। গতিকে সেইকাৰণে কৈছে মই স্বৰাট, মই অভিজ্ঞ, মই অংগীৰস শ্ৰেষ্ঠ বুলি কৈছে। অংগীৰস শ্ৰেষ্ঠ শব্দটোৰে এইটো বুজাইছে, অংগীৰস নামে এজন ঋষি আছে। সেই ঋষিজনে যি মহাযজ্ঞ কৰে, যজ্ঞৰ যিটো ৰস, যজ্ঞ সম্পাদনকাৰী মূল শক্তি যিজনে লাভ কৰে সেইজনকে কোৱা হৈছে অংগীৰস। এগৰাকী ঋষি নাম অংগীৰস। আৰু সেই ঋষিজনেও সমস্ত যজ্ঞ সম্পাদনৰ কাৰণে যিমান মহা যি ৰস তেওঁ পান কৰিব পাৰিছিল, আহৰণ কৰিব পাৰিছিল, সেইজন ঋষিৰ জৰিয়তে আজি শিৱয়ো নিজৰ নামাকৰণটো ধাৰণ কৰিছে। মই অংগীৰস শ্ৰেষ্ঠ বুলি কৈছে, কাৰণ সমস্ত যজ্ঞৰ মূল সূতাজন কোন? মই যজ্ঞ গুৰু। গতিকে সমস্ত যজ্ঞত কেৱল মোৰ শক্তিটোৱে বিৰাজ কৰিছে। গতিকে যোনে যি যজ্ঞ নকৰক কিয়, সেই যজ্ঞত মই যেতিয়া সন্তুষ্ট নহওঁ, সেই যজ্ঞ কেতিয়াও সফল হ'ব নোৱাৰে। গতিকে সেই তত্ত্বটোকে কৈছে মই বিদ্যা, মই ছন্দ, মই ইতিহাস। বিদ্যা মানে জ্ঞানৰ কথা কৈছে, ছন্দ মানে এটা লয়, সুৰ, এক মধুময়, এক মূৰ্ছনা যাক পোৱা যায়। সেই ছন্দটো আমাৰ সদায় মনৰ এক লয়লাস থাকে। ছন্দময় ভাৱনাৰে মনক সদায় প্ৰফুল্লিত কৰি ৰাখিব পাৰে। গতিকে ঠিক তেনেকৈ সেই বিদ্যাটো, ছন্দটো আৰু ইতিহাসতো, বুৰঞ্জীটো, বেদান্তটো, পুৰাণৰ সমস্ত জ্ঞান তত্ত্বটো যুগ ধৰি যি 14 শাস্ত্ৰৰ যি ব্যৱস্থা, যিবিলাক ৰস তাত সোমাই আছে, সেই সোমাই থকাবিলাক য'ত অন্তৰ্নিহিত হৈ আছে তাকেই কোৱা গৈছে শাস্ত্ৰ। শাস্ত্ৰতে সেই ৰসবিলাক আছে। 14 শাস্ত্ৰতে বুলি কোৱা গৈছে। 14 শাস্ত্ৰৰ প্ৰকৃত তত্ত্বটো আমি যদি উল্লেখ কৰোঁ, কি 14 শাস্ত্ৰ? 14 শাস্ত্ৰ বুলি কওঁতে আমি যিকোনো এখন গ্ৰন্থক আমি সেই শাস্ত্ৰৰ ভিতৰত ৰাখিব নোৱাৰোঁ, কিন্তু শাস্ত্ৰত যিটো তত্ত্ব সোমাই আছে সেই তত্ত্বটোতে আমি শাস্ত্ৰৰ বিচাৰ কৰিব পাৰোঁ। জ্যোতি, শিক্ষা, কল্প, জ্যোতিক, মীমাংসা, ন্যায়, নীতি, দণ্ড, মীমাংসা, ঠিক এইবিলাক ব্যাকৰণ, ছন্দ, এইবিলাকেই হৈছে একোখন শাস্ত্ৰ। গতিকে আপুনি বা মই ছন্দ শাস্ত্ৰ বুলি বেলেগ এখন শাস্ত্ৰ বিচাৰিবলৈ যাব নোৱাৰোঁ। দণ্ড শাস্ত্ৰ বুলি বেলেগ এখন আমি শাস্ত্ৰ বিচাৰি যাব নোৱাৰোঁ। একেখন শাস্ত্ৰতেই 14 শাস্ত্ৰৰ যিমানবিলাক গুণাগুণ, সমস্তবিলাক গুণাগুণ থাকে। শাস্ত্ৰৰ শব্দটো কেৱল এখন গ্ৰন্থক নুবুজায়, গ্ৰন্থৰ মাজত থকা তত্ত্বখিনিকে বুজায়। গতিকে ইয়াৰ কাৰণে জ্যোতি, শিক্ষা, কল্প, মীমাংসা, মীমাংসা শব্দটো, দণ্ড শব্দটো আমি যিটো বুজাওঁ, ব্যাকৰণ শব্দটো য'ত ছন্দ আছে, য'ত আছে লয় আছে, এই সমস্তবিলাকো একো একোটা শাস্ত্ৰৰ ব্যৱস্থা। আৰু এই 14 শাস্ত্ৰৰ বাহিৰেও মই ক'ত থাকোঁ? মই বেদত থাকোঁ, উপনিষদত থাকোঁ। কাহিনীৰ মাধ্যমেৰে যিমানবিলাক তত্ত্ব বৰ্ণনা চলি আছে, প্ৰভু ভগৱন্তৰ লীলা, সেই সমস্তবিলাকৰ জৰিয়তে পুৰাণ চলি আছে। গতিকে 14 শাস্ত্ৰ, 18 পুৰাণৰ মাজত সেই ভগৱন্তৰ তত্ত্বই সোমাই আছে। গতিকে তাৰ মাজতো ময়ে আছোঁ। মোৰ তত্ত্বৰ বাহিৰে বেলেগ তত্ত্ব আৰু থাকিব নোৱাৰে। আৰু লগতে নিজৰ কথাবিলাকো স্পষ্টভাৱে স্বৰূপটো এতিয়াও তেওঁ বৰ্তাই দিছে।
যে শ্লোক সূত্ৰ ব্যাখ্যা অনুব্যাখ্যা তথা পৰবিদ্যা আছে যত ইষ্ট হুত বুলি মুখেৰে জানিবা আহুতি নামত খ্যাত কৰ্ম ব্যৱস্থাত আমি যিবিলাক ধ্যান আৰু ধাৰণা আমি গ্ৰহণ কৰি চলোঁ সেইবিলাকৰ মাজতে এই সমস্তবিলাক আহে আমি এটা শ্ৰৱণ কৰিছোঁ কীৰ্তন কৰিছোঁ শ্ৰৱণ কৰোঁতে ঈশ্বৰৰ নাম কীৰ্তন কৰোঁতে ঈশ্বৰৰ নাম এই তত্ত্ববিলাক আমি প্ৰচাৰ কৰিছোঁ গতিকে তেওঁ কৈছে মই শ্ৰৱণতো আছোঁ কীৰ্তনতো আছোঁ কোনোবা এজনে ব্যাখ্যা কৰিছে বুজাই দিছে নুবুজাকক বুজাই দিবলৈ কৈছে এই বুজাই দিয়াটোকে কৈছে ব্যাখ্যা ব্যাখ্যাটোতো মই আছোঁ আৰু কৈছে অনুব্যাখ্যা অনুব্যাখ্যা মানে অল্প ব্যাখ্যা সি বিস্তৃতভাৱে যি ক'ব নোৱাৰে সামান্যতম কিবা এটা কৈছে এইটো হৈছে অনুব্যাখ্যা কিন্তু তাৰ মাজতো মই আছোঁ আৰু কিবা এটা সম্পদ কাৰোবাক তেওঁ দান দিছে আহুতি দিছে সম্প্ৰদান কৰিছে এই ব্যৱস্থাবিলাকৰ মাজতো মই আছোঁ মই দত্তা মই দত্ত তাৰমানে মই কাৰোবাক দান দিছোঁ আৰু কোনোবাই দান লৈছে গতিকে দত্তা যিজনে দান দিয়ে সেইজনক কোৱা হৈছে দত্তা আৰু যিজনে দান লৈছে সেইজন হৈছে দত্ত গতিকে সেইকাৰণে দত্ত আমি ইহ পৰলোক মই ইহকালতো মই আছিলোঁ পৰকালতো মই আছিলোঁ আৰু পৰলোকতো মই থাকিম গতিকে ইহলোক পৰলোক আৰু ভৱিষ্যত সমস্তবিলাক লোকত মই সৰ্বভূত ৰূপ লৈ মই ধাৰণ কৰি আছোঁ গতিকে তাকে কৈছে দত্ত আমি ইহ পৰলোক সৰ্বভূত সৰ্বৰূপধাৰী খৰজে অক্ষৰ মূৰ ৰূপান্তৰ সাম দান আদি কৰি মোৰ দুটা ৰূপ আছে এটা হৈছে খৰ এটা হৈছে অক্ষৰ খৰ মানে দেহধাৰী জীৱবিলাকক কোৱা হৈছে খৰ দেহধাৰী জীৱবিলাকৰ এঠাইৰ পৰা আন ঠাইলৈ গমন চলে চলন চলে কিন্তু অক্ষৰ যিটো সি কোনোদিন ক'তো নচলে তাৰ চলিব লগা নাই সৰ্বব্যাপী যিটো মহাশক্তি চবতে আছে সি ক'ত চলিব কওকচোন বাৰু ক'তো যাব লগাই নাই গতিকে সেই অক্ষৰৰূপ পৰম ব্ৰহ্মক কোৱা হৈছে মহাশক্তিটো কোৱা হৈছে যি ব্ৰহ্ম সমস্ত জগততে ব্যাপী আছে কিন্তু খৰ শব্দটোৱে বুজাইছে ক্ষুদ্ৰ জীৱ যি এঠাইত আছে সেই আন ঠাইলৈ যাবলৈ তেওঁ গতি কৰিব লাগিব গতিকে জীৱবিলাকক খৰ বুলি কৈছে আৰু আত্মাক অক্ষৰ বুলি কোৱা হৈছে গতিকে মই জীৱাত্মাৰ ৰূপতো আছোঁ মই পৰমাত্মাৰ ৰূপতো আছোঁ আৰু কৈছে যে বেদৰ অন্তত গুঢ় অতি গুঢ় মোক জানা বেদৰ মাজত যিখিনি তত্ত্ব আছে উপনিষদৰ মাজত যিখিনি তত্ত্ব আছে সেইখিনি তত্ত্ব সকলোৱে বিচাৰিব নোৱাৰে এটা কাহিনী কৈ আছে বেদৰ মাজত বা কাহিনীৰ বিষয়টো নাহে কিন্তু যেতিয়া উপনিষদত পুৰাণত যেতিয়া আমি প্ৰৱেশ কৰিম তাত কিছুমান কাহিনী উল্লেখ আছে যিবোৰ কাহিনী ভগৱন্তৰ চৰিত্ৰ হ'ব পাৰে যিবোৰ কাহিনী দেৱতাৰ চৰিত্ৰ হ'ব পাৰে মনুষ্য বা দৈত্য দানৱৰ চৰিত্ৰ হ'ব পাৰে এই চৰিত্ৰবিলাকৰ মাজেৰে এটা কাহিনী কৈ গৈ আছে কিন্তু এই কাহিনীটো জ্ঞান বুদ্ধি আৰু প্ৰজ্ঞা অনুসাৰে বিভিন্ন ধৰণে শ্ৰৱণ কৰোঁতাজনে বুজিব লগা হয় একেটা গল্পকে বিভিন্নজনে বিভিন্ন ধৰণে অৰ্থ ল'ব পাৰে কিয় ল'ব পাৰে সেইটো নিজৰ জ্ঞান আৰু প্ৰজ্ঞাৰ ওপৰত নিৰ্ভৰ কৰে তত্ত্ববাদী সেই তত্ত্বটোকে কৈছে যে গুঢ় তত্ত্বটো একেবাৰে পাৰমাৰ্থিক মহাতত্ত্বটো যিটো শাস্ত্ৰৰ মধ্যত লুকাই আছে সেই তত্ত্বটোতে মই আছে ওপৰে যদি বিচাৰি চোৱা যায় এটা কাহিনী কৈ দিলে শেষ হৈ যায় মোৰ তত্ত্বটো তেওঁ বুজি নাপায় এটা প্ৰশ্ন আহে যিখন আমি মহাশাস্ত্ৰ পঢ়ি আছোঁ ইয়াৰ গুঢ় তত্ত্বটো আমি
কোনে কেনেকৈ বিচাৰি ৰামচন্দ্ৰ আৰু শিৱৰ মাজত দুটা চৰিত্ৰ পালন কৰি এটা কাহিনী চলি আছে। কিন্তু এই চৰিত্ৰটোৰ জৰিয়তে কাহিনীটো আমি মনত ৰাখিব পাৰোঁ, এটা শব্দ ইফাল সিফাল নকৰাকৈ আমি বুজাব পাৰোঁ। কিন্তু যদি তাৰ তত্ত্বটো বিচাৰিব লগা হয় তেতিয়াহ'লে আহি যাব বিভিন্ন প্ৰশ্ন, বিভিন্ন তাৰ এটা চিন্তা বা ৰহস্য উদ্ঘাটনৰ এটা মানসিকতা থাকিব। ভগৱন্ত বোলে প্ৰভু ভগৱন্ত বোলে তেওঁ স্বয়ং প্ৰভু ৰাম যে একেশ্বৰ, ভগৱন্তৰ এক মহা অৱতাৰ হৈছে ৰাম, ব্ৰহ্ম বিষ্ণু মহেশ্বৰো সেই ভগৱন্তৰ এটা অংশ। তেতিয়াহ'লে ব্ৰহ্মাকে আদি কৰি দেৱতাসকলৰ মাজত শ্ৰেষ্ঠ দেৱ বুলি যাক মান্যতা দিয়া হৈছে সেয়া বিষ্ণু। বিষ্ণুৰ অংশে অৱতাৰ ধাৰণ কৰা সকলেও মহালীলা কৰি আছে আৰু তাৰ মাজতো ৰামচন্দ্ৰও এক অৱতাৰ। কিন্তু সেই ৰামচন্দ্ৰই শিৱক কৃপা কৰি আছে, শিৱক এজন মহাভক্ত বুলি বিষ্ণুৱে বা কৃষ্ণই তেওঁক গণ্য কৰি আছে, অথচ ৰামচন্দ্ৰই আহি তেওঁক পূজা কৰিব লগা হৈছে আৰু ৰামচন্দ্ৰই শিৱৰ পৰা জ্ঞান ল'ব লগা হৈছে। এই কথাটো যদি আমি বিশ্লেষণলৈ আনো, ৰহস্যৰ ৰহস্য পৰম ৰহস্যৰ ভেদ কৰিবলৈ আমি আগুৱাই গৈ থাকিব লাগিব। গৈ 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 যি থানত উপনীত হ'ম শিৱই কৈছে সেই থানতেই মই আছোঁ, গৈ গৈ মোকে বিচাৰি পাবা, ইয়াৰ পিছত আৰু একো বিচাৰি নাপাবা। যেনেকৈ গছৰ পৰা গুটিটো পাম, গুটিটো আমি যদি বিশ্লেষণ আমি তাক যদি কি আছে বুলি ৰহস্য উদ্ঘাটন কৰিব যাওঁ, গুটিটোত আমি প্ৰথমতে আমি ছাল পাম, হয়নে, বাকলি পাম। ছাল আৰু বাকলি গুচাই দিয়াৰ পিছত আমি মঙহাল কিছুমান মানে অংশ পাম, নহয় জানো বাৰু? তাৰপিছত একেবাৰে মঙহাল অংশটোৰ পিছত আমি কি পাম, একেবাৰে ভিতৰত লুকাই থকা এটা গুটি পাম। এই গুটিটোৰ পিছত আমি বিচাৰি বিচাৰি আৰু কি পাম, একো নাপাম। আমি গুটিটোৰ পিছত যিটো মানে একেবাৰে ভিতৰত সোমাই থকা সেই কোমল অংশটোৱে বিচাৰি পাম আৰু সেই কোমল অংশটোকে লৈ আমি ভাবিম যে ইয়াতে আচল শক্তিটো আছে। এই শক্তিটোৰ পৰাই গুটিটোৱে আগলৈকে নিজৰ এক পৰিচয় দি বীজ অংকুৰণ কৰাত সহায় কৰে। আমি সেইখিনিলৈকে অতি বেছি যাব পাৰিম, কিন্তু সেই কোন ব্ৰহ্ম কণিকাত কি মহাশক্তি আছে তাকতো ভেদ কৰিব নোৱাৰোঁ। আৰু আজি শিৱই কৈছে এই ৰহস্য ভেদৰ মূৰত গৈ অন্তিমত যিটো পাবা সেইখিনি মোৰেই শক্তিটো পাবা, মইহে সেই শক্তিটো ধাৰণ কৰি আছোঁ। সেই শক্তিটোৰ পৰাহে সমস্ত জগতৰ জীৱৰ বিকাশ আৰম্ভ হয়। আজি এই তত্ত্বটোকে আজি শিৱই কৈ আছে ৰামচন্দ্ৰৰ কৃষ্ণ। পোকৰ পবিত্ৰ মধ্যমধিষ্ঠি জনম ৰহিত আমি সবাৰ অতীত জানা মোক কনিষ্ঠ মই সৰ্বয়ান জামি অয়ৰাম বেদৰ বাহিৰে থাকো নিৰন্তৰে ভিতৰতো কৰো বাস অক্ষয় অব্যয় নাহি মোৰ অক্ষয় সমস্তকে কৰো অৰামে মোক জ্যোতি বুলি নজানে সমূলি অজ্ঞানত মোহ জনে তিমিৰ তন মাত্ৰ দোষে যত অমুক ভিন্ন মানে অয়ৰামে বুদ্ধি অহংকাৰ
বিষ্ণু মহেশ্বৰ কাৰ্তিক পাৰ্বতী দেৱ গণপতি অগ্নিজ পুৰন্দৰ আৰাম নৈৰীতি বৰুণ কুবেৰ ঈশান অনিল পমুখে দেও চন্দ্ৰ সূৰ্য গ্ৰহ তৰিত তাৰকা মুদবিনে নাহি কেও। এইটো পুনৰ পাৰমাৰ্থিক এক মহাতত্বৰ কথা কৈছে যে পুৰ কৰ পবিত্ৰ মধ্যায় অদৃষ্টি জন্মৰহিত আমি তাৰমানে তেওঁ এইটো ক'বলৈ কৈছে যি অপবিত্ৰ এক কলুষিত এক সময়ত যাৰ জন্ম হৈছে যাৰ মৃত্যু হৈছে সেই ব্যৱস্থাটো হৈছে পু কৰ বুলি কৈছে। অপবিত্ৰ খন আৰু পবিত্ৰ খন এই দুয়োটাৰ মাজত আৰু পবিত্ৰ অপবিত্ৰৰ মাজতো যিটো ব্যৱস্থাৰে জন্ম আৰু মৃত্যু জীৱবিলাকৰ হয়, শুভ বা অশুভৰ যিখিনি মহা ফল জীৱবিলাকে লাভ কৰে, এই সমস্তবিলাকৰ মাজত অৰ্থাৎ ক'বলৈ গৈছে এইটোৱে, যদি তেওঁ বা এটা জীৱই যদি জন্মৰ সময়ত মৃত্যুৰ সময়ত অশুভ লগ্ন ল'ব লগা হয়, ল'ব লগা কাৰণটো হয়। যদি শুভ বা পবিত্ৰ খন এটা তেওঁৰ জন্ম আৰু মৃত্যু হয়, তাৰ শুভকাৰক খনটো হয়। আৰু মধ্যত শুভ অশুভৰ মাজতো যদি কোনোবাই যদি জন্ম আৰু মৃত্যুৰ ব্যৱস্থাত যদি সাঙুৰ খায়, যে তাকো হয় যে মই সৰ্বজনৰে মই অন্তৰ্যামী, কাৰ অন্তৰত কি বাসনা লুকাই আছে তাৰ ভিত্তিতে জন্ম আৰু মৃত্যুৰ ব্যৱস্থাটো নিৰ্ধাৰিত হয়। পূৰ্ব জন্মৰ কৰ্ম বাসনা অনুসাৰে আমাৰ জন্মটো আৰম্ভ হয়। পূৰ্ব জন্মৰ কৰ্ম বাসনা অনুসাৰে এই জন্মটো লৈ এই জন্মৰ যিমানবিলাক আমি কৰ্ম কৰোঁ, সেই কৰ্মৰ জৰিয়তে আমাৰ মৃত্যুৰ যিটো ব্যৱস্থা সম্ভৱ হৈ পৰে। গতিকে সেইকাৰণে কৈছে এই সমস্ত নিয়ন্ত্ৰণ কোনে কৰে? মই কৰোঁ। কি ৰূপত কৰোঁ? মই দেহৰ ভিতৰতো থাকোঁ, থাকিয়ে মই দেহটো নিয়ন্ত্ৰণ কৰোঁ। দেহৰ বাহিৰতো ময়ে থাকোঁ, বাহিৰত থাকিয়ে মই সেই জীৱনটো নিয়ন্ত্ৰণ কৰোঁ। চিন্তা কৰি চাওকচোন বাৰু, যে পঞ্চমুখী মহাশক্তি তাৰ ভিতৰত বিশেষকৈ অগ্নি আৰু বায়ু, আকাশৰ কথা বা নকৰিলে হয়, অগ্নি আৰু বায়ু ক'ত আছে ক'ত নাই? দেহৰ ভিতৰতো অগ্নি আছে, বাহিৰতো অগ্নি আছে। দেহৰ ভিতৰতো বায়ু আছে, বাহিৰতো বায়ু আছে। বাহিৰৰ বায়ুখিনি আমি দেহৰ ভিতৰলৈকে লৈ যাওঁ আৰু দেহৰ ভিতৰৰ বায়ুখিনি আমি বাহিৰলৈ উলিয়াই দিওঁ। তাৰ জৰিয়তে আমি কাৰ লগত সম্বন্ধ কৰোঁ? যিটো পঞ্চমুখী মহাশক্তি প্ৰভু ভগৱন্তৰ এক ৰহস্য, সেই ৰহস্যৰ লগতে আমি সম্বন্ধ কৰোঁ। আৰু ভগৱন্তই সেইকাৰণে কৈছে যে মই বাহিৰতো আছোঁ, ভিতৰতো আছোঁ। ভিতৰৰ জগত যদি তুমি চিনিব নোৱাৰা, বাহিৰৰ জগত তুমি চিনিবলৈ যত্ন কৰিব লাগিব। কাৰণ ভিতৰৰ জনক চিনি পোৱাটো ইমান সহজ নহয়। ইন্দ্ৰিয় শক্তিয়ে বাহিৰৰ জগতৰ লগতে প্ৰথমতে পৰিচয় লাভ কৰে। বাহিৰৰ জগতৰ জৰিয়তে অন্তৰ্জগতত আমি প্ৰৱেশ কৰিব পাৰিব লাগিব। সেইকাৰণে প্ৰভু ভগৱন্ত শিৱই আজি কৈছে, দেহৰ ভিতৰে থাকো নিৰন্তৰে, ভিতৰতো কৰোঁ বাস, অক্ষয় অব্যয় নাহি মোৰ ক্ষয়, সমস্তকে কৰোঁ নাশ। এই জীৱলোকত মই যিটো মাত্ৰ বা শক্তিত থাকোঁ, মই অক্ষয় ৰূপত থাকোঁ। মোৰ ক্ষয় নাই, মোৰ কোনো ব্যয় নাই, মই বোলে অক্ষয় ৰূপত থাকোঁ। মোৰ হৰণ আৰু ভগন নহয়।
ক্ষয় আৰু বৃদ্ধি মোৰ নহয়, কিন্তু মই সমস্তকে মই নাশ কৰোঁ। কাৰণ সমস্তকে নাশ কৰা মানে কি? এই জীৱদেহটোৰ কথা কৈছে। জীৱদেহটো এই আছে, এই নাই। ক্ষণে ক্ষণে ক্ষয় হয়, ক্ষণে ক্ষণে বৃদ্ধি হয়। ইয়াৰ নিয়ন্ত্ৰণটো জীৱই কৰিব নোৱাৰে। কোনে কৰিব পাৰে? এই ব্ৰহ্মশক্তি, শিৱৰ মহাশক্তিয়ে সেইখিনি জন্ম হওঁতে একেবাৰে সাধাৰণ পানী কেঁচুৱাটো তাৰ আকাৰ আকৃতি কিমান, লাহে লাহে সি ডাঙৰ হৈ হৈ আহি আহি এটা সময়ত এটা প্ৰকাণ্ড ৰূপ হৈছে। কিন্তু তাৰপিছত লাহে লাহে সেই প্ৰকাণ্ড দেহটো ক্ষয় গৈ 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 এটা সময়ত হাড়ে চালে লগা কংকালখান এটা ৰূপ পাই যায়। এই দেহটো আমি মই বুলি কৰা যিটো অহংকাৰ, মই বোলা যিটো ভাৱনাই নিজে ধৰিও ৰাখিব নোৱাৰোঁ, নিজে কেতিয়াও বৃদ্ধিও কৰিব নোৱাৰোঁ। মই ধাৰণো কৰিব নোৱাৰোঁ, ৰাখিবও নোৱাৰোঁ। তেতিয়াহ'লে কোনে ৰাখে? স্বয়ং শিৱই কৈছে যে ক্ষয় আৰু বৃদ্ধিৰ নামত কেৱল মই সমস্ত জীৱকে নাশ কৰি আছোঁ। আৰু মুখত জ্যোতি বুলি নজানে সমলে অজ্ঞানত মহাজনে মই যে মহাশক্তি ৰূপত দেহৰ ভিতৰতো আছোঁ, বাহিৰতো আছোঁ। জ্ঞানৰ ৰূপত মই দেহৰ মাজত মই পোহৰ বিলাই আছোঁ। অজ্ঞানৰ ৰূপত মায়া সংসাৰত দম্ভ অহংকাৰবিলাকৰে জৰিয়তে মই অজ্ঞানতাবিলাক লাভ কৰি আছোঁ। মায়া দৰ্শন হোৱা মানে মোৰ অজ্ঞানৰ লগত মোৰ সম্বন্ধ হৈ যায়। যিটো সঁচা বুজিব নোৱাৰা ব্যৱস্থাটো হৈছে মায়া, আৰু যিটো সঁচা বুজিব পৰা ব্যৱস্থাটোৱে হৈছে জ্ঞান। জ্ঞানৰ জৰিয়তে তেওঁ নিজকে নিজে বুজিব পাৰিব। গতিকে অন্তৰৰক্ষী যিজন, আত্মজ্ঞানী যিজন, সেইজনে নিজৰ দেহৰ ভিতৰত থকা পোহৰ দৰ্শন কৰিব পাৰে। গতিকে তাকে কৈছো মই জ্যোতিমন্ত ৰূপতো দেহৰ ভিতৰত আছো, আৰু জ্ঞানমন্ত ৰূপতো মই অক্ষৰ ব্ৰহ্ম ৰূপত আছো, শাস্ত্ৰৰ মাজত আছো, সাধু সন্তৰ মাজত আছো, ইত্যাদি ইত্যাদি মই ব্যৱস্থাৰ মাজত মই আছো। অজ্ঞানীৰ নামত মই অহংকাৰ ৰূপত মই বাহিৰত মই বিস্তাৰিত হৈছো। সেইকাৰণে কৈছে মুখত জ্যোতি বুলি নজানে সমলি অজ্ঞানৰ মহজনে, অজ্ঞানত থকাজনে মোক জ্যোতিমন্ত পোহৰৰ এক মহাশক্তি বুলি নাজানে। তিনি তন্মাত্ৰ দশ ইন্দ্ৰিয় যত মুখ ভিন্ন কৰি মানে মই দেহৰ ভিতৰত তন্মাত্ৰ ৰূপতো আছো, তিমিৰ বা অন্ধকাৰৰ ৰূপতো আছো। ৰূপ, ৰস, গন্ধ, স্পৰ্শ, শব্দ, এই পঞ্চ যি মহাশক্তি, ইয়াক কোৱা হৈছে তন্মাত্ৰ। ইয়াক উপলব্ধিয়ে কৰিব পাৰি, দৰ্শন কৰিব। ৰূপ, ৰস, গোন্ধ, স্পৰ্শ আৰু শব্দ, এই তন্মাত্ৰ, এই তন্মাত্ৰ ৰূপত মই আছো। দশ ইন্দ্ৰিয়ৰ ৰূপতো মই আছো। চকু, কাণ, নাক, মুখ, হস্ত, পদ, ভুজ, লিংগ, এই সমস্তবিলাক দেখাত এটা এটা ইন্দ্ৰিয় শক্তি, কিন্তু প্ৰকৃততে এই ইন্দ্ৰিয় শক্তিটো পাৰমাৰ্থিকভাৱেহে আমি লাভ কৰোঁ। হাত দুখনক আমি হাত বুলি ক'ব নোৱাৰিম, যদিহে হাত দুখনে লৰচৰ কৰিব নোৱাৰে। ভৰি দুখনক ভৰি বুলি ক'ব নোৱাৰোঁ, যদিহে ভৰি দুখনেও লৰচৰ কৰিব নোৱাৰে। চকুটোক আমি চকু বুলি ক'ব নোৱাৰোঁ, যিটোৱে একোৱে দেখাই নাপায়। হয়নে নহয় কওকচোন? মুখক মুখ বুলি ক'ব নোৱাৰোঁ, যিজনে নিজৰ ইচ্ছামতে লৰচৰ কৰিব নোৱাৰে, মুখখন মেলিব নোৱাৰে, খুলিব নোৱাৰে। নাকেৰে কেতিয়াও নাক বুলি আমি যেতিয়া ক'ব নোৱাৰোঁ, যেতিয়া তেওঁ উশাহ আৰু নিশাহ যেতিয়া ল'ব নোৱাৰে। কৰ্ণ কৰ্ণ বুলি ক'ব নোৱাৰোঁ, যি শ্ৰৱণ কৰিব নোৱাৰে। হয়নে নহয় বাৰু? কিন্তু কোনে এইবিলাক কৰাই আছে? যিবিলাকে কৰাই আছে সেইবিলাকে এই শক্তিটো, যে কৰ্ণৰ যিটো শক্তি শ্ৰৱণ, শ্ৰৱণ শক্তিটো যিজনে পৰিচালনা কৰি আছে,
সেইজনকে কোৱা হৈছে শ্ৰৱণ। যিজনক দৰ্শন শক্তিটোৱে যিজনে পৰিচালনা কৰি আছে তাকে কোৱা হৈছে দৰ্শন। দৰ্শনৰ জৰিয়তে চকুৱে কৰ্ম কৰিব। নাকৰ জৰিয়তে হংস-নাৰায়ণে সদায় অহা যোৱা কৰি আছে অশ্বিনী কুমাৰৰ জৰিয়তে। চিন্তা কৰি চাব, এই মহাতত্ত্ববিলাক দৈবিক আৰু পাৰমাৰ্থিক এক মহাশক্তিৰ জৰিয়তে সৃষ্টি চলি আছে। আৰু শিৱই কৈ আছে যে জীৱদেহৰ জৰিয়তে মই এনেকুৱা এক মহাশক্তিৰে মই কৰ্মবিলাক কৰি আছোঁ। মই বুদ্ধিটো আছোঁ, মই অহংকাৰতো আছোঁ, বিষয়তো আছোঁ, বিকাৰতো আছোঁ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই তিনিটা মহাশক্তিৰ ৰূপতো মই কৰ্ম কৰি আছোঁ। গতিকে আমি যি শিৱৰ কথা কৈ আছোঁ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তাৰ মাজতে তেওঁ এজন, হয়নে নহয়? গতিকে মই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মোকে কয় কৃষ্ণ। কৃষ্ণ। এতিয়া আমি শংখ-নাৰায়ণ বুলি যিটো শব্দ আমি প্ৰকাশ কৰিছোঁ, প্ৰভু ভগৱন্তই সেইটো ৰূপতে আছে দেহৰ ভিতৰত। শংখ মানে আমি সদায় হাঁহৰ কথাটোকে কৈ আছোঁ, নহয় জানো? হাঁহ চৰাইটোৰ নামকে আমি শংখ বুলি কৈ আছোঁ। তেওঁক কিন্তু আমি নাৰায়ণ বুলি কোৱাৰ লগে লগে প্ৰভু ভগৱন্তৰ সেই কৰ্মৰ যিটো ব্যৱস্থাটোৰ লগত আমাৰ পৰিচয় হৈ যায়। হাঁহে কি কৰে? ভাল বেয়া খেদিলি তেওঁ তাৰ পৰা কি বিচাৰে? নীৰ এৰি ক্ষীৰটো বিচাৰে, হয়নে? যিখিনি শৰীৰৰ কাৰণে তেওঁ আহাৰৰ উপযোগী বুলি ভাবে সেইখিনি দুয়োটা ঠোঁটেৰে কি কৰে? চেকি আচলটো যেতিয়া তেওঁ পাব বাকীখিনি তেওঁ উলিয়াই দিব। গতিকে এইটো ৰূপতে হাঁহে আহাৰ গ্ৰহণ কৰি আছে। আৰু প্ৰভু ভগৱন্তেও শংখ-নাৰায়ণ ৰূপত উশাহ নিশাহৰ জৰিয়তে বায়ুক দেহৰ ভিতৰলৈ নি কি কৰি আছে? ভিতৰত পৰিপাক কৰি আছে। বায়ুৰ মাজত যিখিনি মহাশক্তি দেহক প্ৰয়োজন হয়, অক্সিজেনৰ ৰূপত যিখিনি মহাশক্তি বায়ুত আছে, দেহত বোলে অক্সিজেনখিনিহে দৰকাৰ। সেই অক্সিজেনখিনি চেপিবৰ কাৰণে হাওঁফাওঁটোৰ জৰিয়তে প্ৰভু ভগৱন্তে সদায় অহৰ্নিশে কি কৰি আছে? চেপি আছে। চেপি পেলাই যিখিনি শক্তি প্ৰয়োজন হৈছে দেহৰ কাৰণে অক্সিজেন ৰূপত, সেইখিনি দেহৰ ভিতৰত ৰাখিছে। আৰু অপ্ৰয়োজনীয় বস্তুখিনি সেইখিনি কাৰ্বন ডাই অক্সাইডৰ নামত, এনাৰ গেছৰ নামত উলিয়াই দি আছে। গতিকে এটা হাঁহে খাদ্য গ্ৰহণৰ নামত যেনেদৰে কৰ্মখিনি কৰি থাকে, প্ৰভু ভগৱন্তেও ঠিক তেনেকৈ জীৱটোক ৰক্ষাৰ ক্ষেত্ৰত বায়ুৰ লগত তেনেদৰে সম্বন্ধটো কৰি আছে। দেহক আচলতে কোনে ৰক্ষা কৰি আছে? বায়ুৱে ৰক্ষা কৰি আছে। বায়ুৰ জৰিয়তে যিখিনি দেহৰ মহাখাদ্য সেইটো হৈছে অক্সিজেন। সেই অক্সিজেনটো গ্ৰহণৰ ক্ষেত্ৰত এনেদৰে লীলা কৰি আছে। এইকাৰণে প্ৰভু ভগৱানৰ শংখ-নাৰায়ণ বুলি কৈছে। নাৰায়ণে নীৰ এৰি ক্ষীৰ যিটো দেহক প্ৰদান কৰি আছে, নীৰ এৰাইছে, ক্ষীৰটো গ্ৰহণ কৰাই আছে। তন্ত্ৰত ঠিক তেনেকৈ প্ৰভু ভগৱন্তৰ অন্তৰতে থাকি, দেহৰ ভিতৰতে থাকি কৰ্ম কৰি যেনেদৰে জীৱক অখাদ্যৰ পৰা খাদ্য যোগান ধৰি ৰক্ষা কৰি আছে, সেইকাৰণে শংখ-নাৰায়ণ নামটো প্ৰভু ভগৱন্তে ধাৰণ কৰিছে। আৰু অশ্বিনী কুমাৰৰ জৰিয়তে আচলতে দুইটা নাগকে, নলিনী আৰু নালিনী নামৰ এটা মহা শক্তিৰ জৰিয়তে, দুটা নাৰীৰ জৰিয়তে, নলিনী আৰু নালিনী নামৰ নাৰীৰ জৰিয়তে এই দুইটা নাগৰ জৰিয়তে স্বপন আপোনাৰ কি কৈছে? শ্বাস আৰু প্ৰশ্বাস দুইটা ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে তাকেই অশ্বিনী কুমাৰ বুলি কোৱা হৈছে। সেই অশ্বিনী কুমাৰেও সেই দুইটা নাগৰ জৰিয়তে গোটেই কৰ্মখিনি কৰাই আছে। গতিকে এই তত্ত্বটোকে এতিয়া কৈছে যে
এই সমস্তখিনি কৰি মই জীৱক ৰক্ষা কৰি আছোঁ আৰু জীৱৰ মহা অস্তিত্বটো বুদ্ধি আৰু অহংকাৰ দুটা স্বৰূপত মই প্ৰকাশ কৰি আছোঁ। যদিহে জগতৰ বা নিজৰ আত্মাৰ হিতৰ কাৰণে তেওঁ যিখিনি জ্ঞান লাভ কৰে সেইখিনি জ্ঞানৰ জৰিয়তে তেওঁ বুদ্ধি আৰু যিখিনি তেওঁ অহংকাৰ যিখিনি অজ্ঞানতাৰ জৰিয়তে যিখিনি তেওঁ অনুভূতি আহে সেইখিনিৰ জৰিয়তে অহংকাৰ আৰু মই বুদ্ধি আৰু অহংকাৰ দুয়োটাতে মই আছোঁ। বিষয়তো আছোঁ, বিকাৰতো আছোঁ। বিষয় মানে কি? যিটো আসক্তি কৰ্ম কৰাৰ পিছত কৰ্মৰ প্ৰতি যদি আমাৰ এটা ৰস বহি যায়, কৰ্মৰ প্ৰতি আমাৰ এটা যদি ৰাপ বহি যায়, সেইটোকে কোৱা হৈছে বিষয়। সেই বিষয়ৰ পৰা আমি সহজতে কেতিয়াও নিজকে মুক্ত কৰাব নোৱাৰোঁ। কিন্তু যিটো ব্যাধি বুলি কৈছে, ব্যাধিটো কোৱা হৈছে বিৰক্তি। যিটো ব্যৱস্থাৰ লগত আমি যেতিয়া সাঙুৰ খাই যাম, আমাৰ মন আৰু বুদ্ধি বা দেহত নানান ধৰণৰ অশান্তিকৰ এটা অৱস্থালৈকে আহে, তাকে কোৱা হৈছে বিকাৰ। বিকাৰটোকে কোৱা হৈছে ব্যাধি। শৰীৰত যি মুহূৰ্তলৈকে মহাশক্তিয়ে আনন্দময় এটা পৰিৱেশ দি থাকে, সেইটো হৈছে আমাৰ বিষয়। কিন্তু যেতিয়াই দেহৰ ভিতৰত নানান ধৰণৰ অপক্ৰিয়াবিলাক চলি আছে, তাৰ জৰিয়তে আমি দেহৰ অসুস্থতা যেতিয়া অনুভৱ কৰোঁ, সেইটো হৈছে বিকাৰ। বিকাৰক ব্যাধিক এটা স্বৰূপত প্ৰকাশ কৰিছে। শিৱই কৈছে যে দুয়োটা স্বৰূপত মোৰেই লীলা চলি আছে। বিকাৰতো আছোঁ, ব্যাধিতো আছোঁ, বিষয়তো আছোঁ, আৰু মই বুদ্ধিটো আছোঁ, মই অহংকাৰতো আছোঁ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিটা মহাশক্তিৰ ৰূপতো মই আছোঁ। সত ৰজ তম তিনিটা গুণৰ মাজতো মই বৰ্তি আছোঁ। আৰু কৈছে যে কাৰ্তিকা পাৰ্বতী দেৱ গণপতি অগ্নি জমা পুৰন্দৰ নিৰিত বৰুণ কুবেৰ ঈশান অনিল প্ৰমুখ দত্ত চন্দ্ৰ সূৰ্য গ্ৰহ তৰিত তাৰকা মত বিনে নাই কেউ। এতিয়া নিজে নিজৰ পৰিয়ালকেই এতিয়া পৰিচয় পাই দিছে যে কাৰ্তিকে হওক, পাৰ্বতী হওক, গণপতি হওক, দেৱতাসকল হওক, অগ্নি যম পুৰন্দৰ আদি কৰি এই সমস্তবিলাক 33 কোটি দেৱতাৰ কথা যে আমি ক'লোঁ, সেই 33 কোটি দেৱতাৰ ভিতৰত আন কোনো নাই, মই আছোঁ। মোৰ বাহিৰে আন কোনো থাকিব নোৱাৰে। চন্দ্ৰৰ নামতো আছোঁ, সূৰ্যৰ নামতো আছোঁ, তাৰকাৰ নামতো আছোঁ। মোৰ বাহিৰে এই জগতত আৰু কোনো নাই। মই মানে পঞ্চমহাভূত, তৃতীয় তেজ মৰে ব্ৰহ্ম, আৰু সপ্তলোকতো ময়ে আছোঁ। আৰু কাল মৃত্যু এই সমস্ত ব্যৱস্থাৰ মাজতো মই গোটেই কৰ্মখিনি কৰাই আছোঁ। গতিকে তাকেই কৈছে অমৃত আৰোগ্য আদি কৰি যত সমস্তে মোৰ নিবাস। মই মৃত্যুটো আছোঁ আৰু মই অমৰত্বটো আছোঁ, অমৃত্যুটো আছোঁ। সমস্ত জগততে মোৰেই বোলে নিবাস, মোৰেই বাসস্থান। তাৰমানে তিনি ত্ৰৈলোক্য বুলি নহয়, 14 ভুৱন বুলি নহয়। সৃষ্টিৰ এই মহা যি শক্তি সমস্ততে মোৰ বাহিৰে আৰু বেলেগ একো নাই। মহা পাৰমাৰ্থিক ব্যৱস্থাটো আজি শিৱই এনেদৰে ৰামচন্দ্ৰৰ আগত দৰ্শন দিছে। গতিকে এইটোকে আমি বুজিব লাগিব। ভগৱন্তই যে লীলা কৰে, কাৰ জৰিয়তে লীলা কৰে? শক্তিৰ জৰিয়তে লীলা কৰে। এই শক্তিটোৱেই হৈছে শিৱ। দেহটো যদি ভগৱন্ত বিষ্ণু হ'ব পাৰে, তেতিয়াহ'লে শক্তিটো হৈছে শিৱ। দুয়োজনৰ মহাসংযোগ যদি নহয়, তেতিয়াহ'লে সৃষ্টিৰ কোনো কৰ্ম নহয়। আৰু সেই দুয়োটা শক্তিক জন্ম দিওঁতা বা ৰূপ দিওঁতাজন খনিকৰজন কোন? ব্ৰহ্মা, জগতৰ পিতা, যাক কোৱা যায়। গতিকে সেই ব্ৰহ্মাক আশ্ৰয় কৰিয়ে শিৱই লীলা কৰি আছে, ব্ৰহ্মাক আশ্ৰয় কৰিয়ে বিষ্ণুৱে লীলা কৰি আছে।
গতিকে ব্ৰহ্মাক সেইকাৰণে শ্ৰেষ্ঠ বুলি সকলোকে মান্যতা দিছে। কোনটো অৰ্থত? জাগতিক অৰ্থত। ব্ৰহ্মাৰ অবিহনে ভগৱন্তে কোনো লীলাই আৰম্ভ কৰিব নোৱাৰে, নিজৰ শক্তিটো প্ৰচাৰ কৰিব নোৱাৰে। সেইকাৰণে সমস্ত জগতৰে পিতা বুলি কাক কোৱা হৈছে? ব্ৰহ্মাক কোৱা হৈছে। গতিকে সেই অৰ্থত বিষ্ণুৰো পিতা হৈছে ব্ৰহ্মা, সেই অৰ্থত শিৱৰো পিতা হৈছে ব্ৰহ্মা। ৩৩ কোটি দেৱতা, সমস্ত জগতৰ ৪ মুঠি জীৱ, ৮৪ লক্ষ যোনি, সমস্তবিলাকৰে জন্মদাতা হৈছে ব্ৰহ্মা। গতিকে ব্ৰহ্মা এই লৌকিক তত্ত্বত মান্যতা প্ৰদান কৰিছে। জগতৰ গুৰু বুলি ভগৱন্ত শিৱক মান্যতা দিছে, আৰু জগতক ৰক্ষাকাৰী ৰূপত বিষ্ণুক মান্যতা দিছে। কোনেও কাকো বাদ দি চলিব নোৱাৰে। এই ৩জন গুৰুৰ ভিতৰত আমি যদি চেষ্টা কৰোঁ, যদি মান্যতা দিওঁ, ব্ৰহ্মা হৈছে জগতৰ পিতা, ১ নম্বৰ কথা। তেওঁ হৈছে পিতৃগুৰু, আৰু জগতগুৰু কোন? জগতগুৰু হৈছে শিৱ। জগতক তেওঁ জ্ঞান দান দি আছে। আৰু পৰম গুৰু কোন? যিজনে সমস্তকে নিয়ন্ত্ৰণ কৰি আছে। পৰম গুৰু হৈছে স্বয়ং ভগৱন্ত। গতিকে এই ৩ গুৰু এক হৈ জীৱক কৃপা কৰি আছে, হয়নে নহয় কওকচোন? পিতৃগুৰুৰ অবিহনে জীৱৰ সংসাৰৰ কোনো অৰ্থ নাই। আৰু জ্ঞান গুৰু, জগতগুৰু শংকৰৰ জৰিয়তে বা শিৱৰ জৰিয়তে যিখিনি আমি পাইছোঁ, শিৱৰ কৃপাৰ অবিহনে সমস্ত জীৱৰ কোনো অৰ্থ নাই। আৰু পৰিচালনা কৰি আছে কোনে? স্বয়ং প্ৰভু ভগৱন্তে। পালন কৰি আছে কোনে? স্বয়ং প্ৰভু ভগৱন্তে। গতিকে বিষ্ণুৱে পালন কৰিছে, কৃষ্ণই পালন কৰিছে। গতিকে ৩ গুৰুৰ এক হ'লেহে লীলাটো সম্পন্ন হয়। আজি তত্ত্বগতভাৱে সৃষ্টিখনত শ্ৰেষ্ঠ গুৰু বুলি পাৰমাৰ্থিকভাৱে দৰ্শন দিয়াইছে কিন্তু শিৱ শক্তি, কাৰণ শক্তিৰ অবিহনে